ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা জুন জুলাই আৰু আগষ্ট মাহটোত বিশেষকৈ বা মাহ কেইটাত আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ গৈ আছে বিশেষকৈ পাঁচটা বিশেষ ভাল খবৰ আপোনালোকৰ বাবে লৈ আহিছে আৰু কিছুমান ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি আহকচোন এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো জুন জুলাই আৰু আগষ্ট এই সময়খিনিত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ অত্যন্ত শুভ দেখা পোৱা গৈছে কিয়নো এইকেইটা মাহত আপোনালোকৰ গ্ৰহৰ অৱস্থান কিছু ক্ষেত্ৰত ভাল দেখা পোৱা গৈছে বন্ধুসকল এই সময়খিনিত বিশেষকৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ যি আধৰুৱা কাম আছে সেই আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে নিজৰ ওপৰত কনফিডেন্স থাকিব বিশ্বাস থাকিব আৰু যিকোনো কাম কৰোঁতে আপোনালোকে ধৈৰ্যশীলভাৱে কৰা দেখা পোৱা যাব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল জুন মাহৰ আৰম্ভণিৰ সময়ছোৱাৰ পৰা হঠাতে অহা কিছুমান ডাঙৰ সমস্যাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে আপুনি এইকেইটা মাহত আপোনালোকৰ প্ৰতিযোগীসকলৰ পৰা কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়ছোৱাত কৈছে যে বিজনেছ আপোনালোকৰ প্লেনৰ প্ৰয়োজন আছে ধন বিনিয়োগ কৰাৰ বহুত সুযোগ পাব কিন্তু কেনে প্ৰকাৰে আপোনালোকে আগবাঢ়িব বা কোনখিনি সময়ত ধন বিনিয়োগ কৰিব সকলো দিশ আপোনালোকে চাব লাগিব বুলি কৈছে তেতিয়া আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব অংশীদাৰিত্বৰে ব্যৱসায় কৰি থকা লোকসকলৰ মাজত সমন্বয়ৰ কিছু অভাৱ হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত এই সময়ছোৱাত নিয়োজিত লোকসকলে নিজৰ কামবোৰ অতি সাৱধানে কৰিব লাগিব নহ'লে আপোনালোকৰ ফালৰ পৰা বিশেষকৈ এটা অসাৱধানতাৰ বাবে বিশেষকৈ আপোনালোকৰ সুনাম হেৰুৱাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব নিজৰ কৰ্মৰ ক্ষেত্ৰত বিশ্বাস ৰাখিব লাগিব নহ'লে আপোনালোকৰ চিনিয়ৰসকলৰ খঙৰ বলি হ'বলগীয়া হ'ব পাৰে আপোনালোকৰ সুনামো নষ্ট হ'ব পাৰে বা আপুনি বিপদত পৰিব পাৰে এই সময়ত আপুনি নিজৰ কাম আন কাৰোবাৰ ওপৰত এৰি দিয়াতকৈ অতি যত্নৰে কৰিব লাগে নিজৰ যত্ন সহকাৰে কৰিব লাগে একাগ্ৰতাৰে কৰিব লাগে বুলি কৈছে যিকোনো কাগজ ভালদৰে পঢ়াৰ পিছতে আপোনালোকে চহী কৰক এইকেইটা মাহত বিশেষকৈ নথিপত্ৰৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নহ'লে পিছত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ এইকেইটা মাহত আপোনালোকৰ বিশেষকৈ জুন জুলাই আৰু আগষ্ট এই সময়খিনিত আপোনালোকৰ বাবে অতি শুভ দেখা পোৱা গৈছে কিন্তু ভুল বুজাবুজিও আছে বিশেষকৈ জুন মাহৰ শেষৰ ফালে আপোনালোকৰ বাবে কিছু সকাহ কঢ়িয়াই আনিবলৈ গৈছে যদি আপোনালোকৰ মাজত প্ৰব্লেম চলিছিল সমস্যা চলি আছিল এই সময়ত আপুনি আপোনালোকৰ অতীতৰ সমস্যাৰ পৰা বহুত পৰিমাণে সকাহ পাব ঘনিষ্ঠ বন্ধুৰ সহায়ত বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব যদি আপোনালোকৰ প্ৰেম সংগীৰ সৈতে বিশেষকৈ প্ৰেমৰ সংগীৰ সৈতে বিবাদ হৈছিল কাজিয়া পেচাল হৈছিল তেন্তে আপোনালোকৰ ভুল বুজাবুজিবোৰ সমাধান হ'ব যিকোনো আকাংক্ষিত ব্যক্তিয়ে বিশেষকৈ অবিবাহিত লোকৰ জীৱনত প্ৰৱেশ কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব পৰীক্ষা আৰু প্ৰতিযোগিতাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলে যদি এই সমস্যাত কঠোৰ আপোনালোকৰ পৰিশ্ৰম কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব সঠিক দিশত প্ৰচেষ্টা চলায় তেন্তে তেওঁলোকে আকাংক্ষিত সফলতাও লাভ কৰিব পাৰিব বুলি কৈছে সেইফালৰ পৰা এই এটা মাহত এটা ভাল প্ৰতিফলন দেখা পোৱা গৈছে এই মাহৰ সময়ছোৱাত বিশেষকৈ বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অতি শুভ আৰু উপকাৰী জুন জুলাই আৰু আগষ্ট বিশেষকৈ জুলাই মাহৰ এই সময়খিনিত বুলি কৈছে যে আপোনালোকৰ পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হ'ব যাৰ বাবে আপুনি আপোনালোকৰ ভিতৰত এক বেলেগ উৎসাহ আৰু আত্মবিশ্বাস দেখিব কেৰিয়াৰ আৰু ব্যৱসায়ত আপুনি আকাংক্ষিত সফলতা লাভ কৰিব এই সময়খিনিত নিয়োজিত লোকসকলে হয়তো কিবা এটা ডাঙৰ দায়িত্ব বা গুৰুত্বপূৰ্ণ পদবী লাভ কৰিব পাৰে বুলি কৈছে ব্যৱসায়ৰ লগত জড়িত লোকসকলে ব্যৱসায়ত অভাৱনীয় লাভ পাব যদি আপুনি দীৰ্ঘদিন ধৰি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম কৰি আছে তেন্তে এই সময়খিনিত আপোনালোকৰ প্ৰচেষ্টাই এটা ফল দিব বুলি কৈছে আৰ্থিক দৃষ্টিকোণৰ পৰা এই জুলাই মাহৰ সময়খিনিত আপোনালোকৰ বাবে সম্পূৰ্ণ অনুকূল হ'ব আপোনালোকৰ উপাৰ্জনৰ নতুন উৎসৰ আপোনালোকৰ সৃষ্টি হ'ব বুলি কৈছে লাভজনক আঁচনিত যোগদান কৰাৰ সুযোগ পাব সঞ্চিত ধন সম্পত্তিৰ বৃদ্ধি পাব বিশেষকৈ এই জুন মাহটোত আপোনালোকে ধ্যান ৰাখিব লাগিব আপোনাৰ আপোনজনৰ পৰা এটা আচৰিত উপহাৰ পাব পাৰে কিন্তু আপোনজনৰ কিছু স্বাস্থ্যজনিত সমস্যাৰ আপোনাৰ বা প্ৰব্লেমে দেখা দিব পাৰে বুলি কৈছে পূৰ্বপুৰুষৰ সম্পত্তিৰ অধিগ্ৰহণ কৰা হ'ব কিছু লোকৰ ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো ডাঙৰ দায়িত্বৰ পৰা আপুনি মুক্ত পাব পাৰে এই সময়খিনিত বিশেষকৈ জুন মাহটোত বিশেষকৈ আপোনালোকৰ প্ৰেম জীৱনটো বৰ বেছি ভাল হ'ব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ সংগীৰ সৈতে সুখেৰে সময় কটাবলৈ যথেষ্ট সুযোগ পাব আপোনাৰ দম্পতীক বিশেষকৈ প্ৰশংসা কৰি মানুহে কেতিয়াও আপোনালোকক ভাগৰি নাযাব বুলি কৈছে বৈবাহিক জীৱন যাপন আপোনালোকৰ সুখী হৈ থাকিব বিশেষকৈ পৰিয়ালৰ সৈতে কোনোবা পৰ্যটনস্থলীলৈ ভ্ৰমণলৈ যাব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা জুন মাহটো আপোনালোকৰ খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব জুন মাহৰ বিশেষকৈ এই সময়খিনিত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে কিছু ক্ষেত্ৰত অতি ভাল ফলাফল দিব কিন্তু কিছুমান ক্ষেত্ৰত সাৱধান হোৱাটো প্ৰয়োজন হ'ব প্ৰথম কথা মনত ৰাখিব লাগিব যে আপুনি কাৰোৰ লগত কাজিয়াত অপ্ৰয়োজনীয়ভাৱে জড়িত হ'ব নালাগে নহ'লে আপোনালোকৰ সমস্যাৰ
সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত যিমান দূৰলৈকে এই মাহত আপুনি ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে যদি আপোনালোকৰ বহুতো ব্যৱসায়িক বিশেষকৈ অংশীদাৰ আছে তেন্তে অলপ সাৱধান হওক কাৰণ তেওঁলোকৰ কিছুমানে আপোনালোকৰ বিৰুদ্ধে যাবলৈ চেষ্টা কৰিব পাৰে এই মাহটো শ্ৰমিক মানুহৰ বিশেষকৈ আশাৰে ভৰা হ'ব প্ৰমোচন পাব পাৰে আপোনালোকৰ ঊৰ্ধ্বতন আপোনালোকৰ বিষয়ৰ সৈতে কাৰ্যপেচাল আৰু আপোনালোকে লিপ্ত নহ'ব কৰ্মক্ষেত্ৰত বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ উপাৰ্জন বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কৰ বাবে এই মাহত মানসিক চাপৰ লগতে কিছু সুখৰ মুহূৰ্তৰ আপোনালোকৰ ব্যৱস্থা থাকিব বুলি কৈছে আপুনি প্ৰেমত সকলো ধৰণৰ আপোনালোকে বিচাৰি পাব কিন্তু আপোনালোকৰ প্ৰিয়জনৰ আপোনালোকৰ আপোনজনৰ পৰা আশা কৰা ধৰণে নাপাব পাৰে বৈবাহিক জীৱন যাপন কৰা লোকসকলে বৈবাহিক জীৱনত উত্থান পতনৰ সন্মুখীন হ'ব লগা হ'ব পাৰে এফালে আপোনালোকৰ সম্পৰ্কত বহুত ভাল পোৱা থাকিব কিন্তু আনফালে সংঘাতৰ সৃষ্টি হ'ব পাৰে নিৰাপত্তাৰ সাৱধানতাৰ ওপৰত নিৰ্ভৰশীল বুলি কৈছে সেই তৰ্কৰ পৰা আঁতৰি থাকক যিমান পাৰে পঞ্চম স্থানৰ অধিপতি বৃহস্পতি সপ্তম স্থানত ৰাখি আপোনালোকৰ প্ৰেম বিবাহৰ সম্ভাৱনাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে স্বাস্থ্যৰ সন্দৰ্ভত কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব জুন মাহত যদি মংগল মহাৰাজে ষষ্ঠ স্থানত আপোনালোকৰ ৰাখি থকাৰ বাবে বিশেষকৈ সমৰ্থন আগবঢ়াব আৰু আপুনি আপোনালোকৰ বিৰোধীৰ দ্বাৰা আপোনালোকৰ আগুৰি ধৰিব বুলি কৈছে আপোনালোকক বিৰোধীয়ে কিন্তু আপোনালোকৰ ৰাশি প্ৰভু হোৱাৰ বাবে আৰু আপোনালোকৰ ভিতৰত থকাৰ বাবে ইয়াৰ পৰা ষষ্ঠ ঘৰ আৰু স্বাস্থ্যজনিত সমস্যাৰ বৃদ্ধি পাব পাৰে সেই কিছুমান সাৱধানতাৰ প্ৰয়োজন আছে যাৰ ওপৰত শনি মংগল গ্ৰহৰ দিশত আগবাঢ়িব সেই গাড়ী মটৰ চলাওঁতে সাৱধানে চলাব লাগিব কাৰো লগত আপোনালোকে যুঁজিব নালাগে কাৰ্যপেচাল কৰিব নালাগে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব সৰু সৰু সমস্যাৰ পিছত বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰাৰ সুযোগ পাব পাৰে মংগল মহাৰাজৰ কাৰণে আপুনি দীঘলীয়া বিদেশ ভ্ৰমণলৈ যাব পাৰে কিছু লোকে যদিও আপোনালোকৰ খৰচ বেছি হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ স্বাস্থ্যৰ বাবে বিশেষকৈ মোটামুটি উপকাৰীৰ সম্ভাৱনা থকা দেখা পোৱা গৈছে যেহেতু আপোনালোকৰ সন্মুখত গ্ৰহৰ অনুকূল সংমিশ্ৰণ আছে সাৱধানতাৰ এটা অতিমাত্ৰা পৰিশ্ৰমৰ পৰা আপোনালোকে সাৱধান হোৱাটো প্ৰয়োজন আছে বুলি কৈছে আগষ্ট মাহৰ সময়খিনি বিশেষকৈ আপুনি সহজে আপোনালোকৰ নিজৰ কাৰ্যকলাপবোৰ বা আপোনালোকৰ কাম কাজখিনি সহজে সময়সূচী আপোনালোকে চাকৰি লাভ কৰিব পাৰিব য'ত আপোনালোকৰ ব্যৱস্থাপনালীত কোনো অযথা টান দিয়া নহ'ব বুলি কৈছে আৰু আপুনি তথাপি আপোনালোকৰ সকলো সাধাৰণ কাৰ্যকলাপক সম্পূৰ্ণ খেলাৰ অনুমতি দিয়া হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে বিশেষকৈ আগষ্ট মাহত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যজনিত সমস্যাৰ অস্তিত্বত কাৰ্যত বন্ধ হৈ যাব পাৰে কাৰণ আপোনালোকৰ পৰিস্থিতিৰ পাকটোৱে সকাহৰ অনুকূল হয় বুলি কৈছে গতিকে আপোনালোকৰ পেট বা পাচনতন্ত্ৰৰ কিছু দীঘলীয়া ৰোগৰ প্ৰৱণতা থাকিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব গ্ৰহৰ অৱস্থান অনুসৰি বিশেষকৈ ভৱিষ্যতবাণীৰ বিষয়ে আপোনালোকৰ অনুকূল একো নাই যিমান দূৰলৈকে আপোনালোকৰ আৰ্থিক অৱস্থা সম্ভাৱনাৰ কথা আচলতে আপোনালোকৰ আপোনজনৰ পৰা সমৰ্থন পাব অতি সাৱধানে সিদ্ধান্তবোৰ ল'ব লাগিব জুলাই আৰু আগষ্ট মাহৰ এই সময়খিনিত পাৰিবাৰিক জীৱন আপোনালোকৰ শুভ দেখা পোৱা গৈছে এই সময়খিনিত বিবাহৰ সম্ভাৱনা আছে কিছু লোকৰ একে সময়তে কিছুমান মানুহৰ ঘৰতো কিছুমান সৰু সৰু কাম হ'ব পাৰে অৱশ্যে যিকোনো অনুষ্ঠানত বেছি মানুহক নিমন্ত্ৰণ কৰাটো পৰিহাৰ কৰক বুলি কৈছে অন্যথা আপোনালোকৰ আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে ই অশুভ হ'ব পাৰে বুলি কৈছে কোনো এটা বিষয়ত আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিশেষকৈ মতানৈক্য হ'ব পাৰে আগষ্ট মাহৰ সময়খিনি গতিকে বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক তেতিয়াহে যিকোনো সিদ্ধান্ত লওক বুলি কৈছে আৰু তৰ্ক পেচালবোৰ পৰিহাৰ কৰিব লাগিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বিশেষকৈ আগষ্ট আৰু জুলাই আৰু আগষ্ট মাহৰ এই সময়খিনিত বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব নতুন লাভৰ সুযোগ আহিব কিন্তু সাৱধান হোৱাটো প্ৰয়োজন যোৱা কেইমাহমানৰ পৰা যিমানেই আপোনালোকৰ লোকচান হৈছে এই মাহত বিশেষকৈ আগষ্ট মাহত লাভ হ'ব পাৰে জুন মাহত সঠিক আপোনালোকৰ ক্ষেত্ৰত ধন বিনিয়োগ কৰিলে ভৱিষ্যতে লাভৱান হ'ব আগষ্ট মাহৰ এই সময়খিনিত চৰকাৰী বিষয়াসকলে বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব নিজৰ চহৰৰ পৰা আঁতৰত আপোনালোকে কাম কৰিবলৈ যাব পাৰে বা বদলি হ'ব পাৰে আৰু কৈছে যে ভ্ৰমণৰ সময়ত সাৱধান হওক বুলি কৈছে ব্যক্তিগত কাম কৰা লোকসকলে এই আগষ্ট মাহৰ সময়ছোৱাত বিশেষকৈ সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু তেওঁলোকৰ কামত অগ্ৰগতি দেখিব অত্যন্ত শুভ দেখা পোৱা গৈছে বিশেষকৈ আগষ্ট মাহত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ মাহটো আপোনালোকৰ বাবে ভাল হ'ব আৰু কোনো ৰোগ নাথাকিব কিন্তু আপুনি কিবা এটা কথাত মানসিকভাৱে চিন্তিত হৈ পৰিব মনত কিবা এটাক লৈ আপুনি শংকিত হ'ব যাৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে যদি আপুনি হাঁপানী ৰোগত আক্ৰান্ত তেনেহ'লে নিজৰ যত্ন লওক বুলি কৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই তিনিটা মাহৰ বিশেষকৈ আপোনালোকৰ ভাগ্যৰ সংখ্যা হ'ব 2 আৰু 7 আৰু ভাগ্যৰ ৰং হ'ব সেউজীয়া আৰু গোলপীয়া গতিকে এই ভাগ্যৱান সংখ্যাকেইটাক আৰু ভাগ্যৰ ৰংকেইটাক আপোনালোকে অগ্ৰাধিকাৰ দিয়াটো লাভজনক বুলি প্ৰমাণিত হ'ব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব যিমান পাৰে আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখিব আৰু যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক অযথা ভ্ৰমণ পৰিহাৰ কৰক
আপোনালোকে এই সময়খিনিত যিকোনো সিদ্ধান্ত লওঁতে চিন্তাশীলভাৱে ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে অযথা তৰ্ক পেচালবোৰ পৰিহাৰ কৰিলে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় ভিডিঅ'টো যদি চাই ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি দিব আৰু আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো আহি থকা মাহকেইটা সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় কমেণ্ট বক্সত অনুগ্ৰহ কৰি অলপ সময় উলিয়াই ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় ওম নমঃ শিৱায় ওম নমঃ শিৱায়